দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ। ইতিমধ্যে বোকাজান আৰু ডিফুত কালি দলীয় সভা অনুষ্ঠিত কৰাৰ পাছত শনিবাৰে উপস্থিত হয় বকুলীয়াঘাট স্থিত কংগ্ৰেছ কাৰ্যালয়ত আৰু কাৰ্যালয়ত সভা অনুষ্ঠিত কৰাৰ পাছত এনেদৰে ব্যৱসায়ীৰ সৈতে কৰমৰ্দন কৰা দেখা যায়। একে সময়তে বকুলীয়াঘাট চাৰিআলি স্থিত হনুমান মন্দিৰতো সেৱা লয় সভাপতিগৰাকীয়ে। এই দৃশ্য হৈছে বকুলীয়াঘাট চাৰিআলিৰ হনুমান মন্দিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এনেদৰে সেৱা লোৱা দেখা গৈছে। শনিবাৰৰ দৃশ্য এয়া। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণ কৰিছে। 4 আৰু 5 জুলাইৰ দুদিনীয়া কাৰ্যসূচী। 4 তাৰিখে বোকাজান আৰু ডিফুত অনুষ্ঠিত হয় দলীয় সভা। আন সংগঠনৰ নেতৃবৃন্দৰ সৈতেও আলোচনাত মিলিত হয়। তাৰ পাছতেই দেখা গ'ল শনিবাৰে বকুলীয়াঘাট কংগ্ৰেছ কাৰ্যালয়ত এক দলীয় সভা অনুষ্ঠিত কৰে আৰু সভাৰ অন্তত বকুলীয়াঘাট চাৰিআলিত স্থিত হনুমান মন্দিৰত এনেদৰে সেৱা লোৱা দেখা গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ। এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকুলীয়াঘাট চাৰিআলি স্থিত হনুমান মন্দিৰৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ হনুমান মন্দিৰত কেনেদৰে দেখা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ লোৱা আৰু দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী আহিছিল কাৰ্বি আংলঙলৈ। শুকুৰবাৰে বোকাজান আৰু ডিফুত দুখনকৈ দলীয় সভা অনুষ্ঠিত কৰে আৰু একে সময়তে কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী সময়ত আজি দেখা গৈছে শনিবাৰে কাৰ্বি আংলঙৰ বকুলীয়াঘাট চাৰিআলি স্থিত কংগ্ৰেছ কাৰ্যালয়ত এক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছত বকুলীয়াঘাট চাৰিআলি স্থিত হনুমান মন্দিৰত সেৱা লৈ পুনৰ ৰাওনা হয় ৰজাপথাৰ অভিমুখে।